Hey guys, welcome back to my channel. तो सब फ्रेंड आधा वीडियो आप लोगों को स्वागत जनाइছো। तो सब फ्रेंड SBI ক্লার্কৰ পৰা মানে 13735 টা জুনিয়ৰ পোষ্টৰ কাৰণে আবেদন বিচাৰা হৈছে। তো সব ফ্রেন্ড এই পোষ্টৰ কাৰণে কোনো আবেদন কৰিব পাৰিব কি ডকুমেন্টস লাগিব এটো হোম অফিস মেটাৰ দেখো আমি। তো সব ফ্রেন্ড আপোনালোকে হোম অফিস লাগিব। তো সব ফ্রেন্ড আপোনালোকে দিছে পোষ্ট নেম জুনিয়ৰ এডুকেশ্যন টোটাল পোষ্ট হল 13735 টা পোষ্ট অর্গানাইজেশন স্টেট ব্যাংক কমিটি আৰু কোয়ালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন আৰু এপ্লিকেশন প্ৰসেস অনলাইন আৰু এপ্লিকেশন ফিছ 750 টকা। स्टार्ट डेट 17 डिसेम्बर 2024 और लास्ट डेट हल 7 জানুৱাৰী 2025। तो तलफ स्कैन कर आपलोक देखा पाब आपलोकर माने किमान मार्कर परीक्षा हम लगते आपलोकर एग्जाम सेन्टर कत हम देखा पाइसे आपलोकर एग्जाम सेन्टर हम आपलोकर डिब्रुगढ़ गुवाहाटी जोरहाट शिलचर और तेजपुर और आपलोकर 13735 टा पोस्टर ভিতৰত অসমৰ কাৰণে আছে 311 টা পোষ্ট। তো সব তলফ স্ক্যান কৰিলে आप দেখা পাব एडुकेशन क्वालिफिकेशन कैंडिडेट मास पास ग्रेजुएशन डिग्री इन एनी डिसिप्लिन। तो आपलोकर माने जिकोनो एस्टिमेट পৰা आपलोकर ग्रेजुएशन पास হ'ব লাগিব লগতে आपलोकर আৰু যিবিলাক ফাইনালি ইয়াৰ ষ্টুডেন্ট আছে সেইবিলাক आपलोকে মানে আবেদন কৰিব পাৰিব আৰু आपलोकर এজ হল 20 পৰা 28 বছৰলৈকে। তো তলফ স্ক্যান কৰিলে आपलोক দেখা পাব এসএসটি কাৰণে 5 বছৰ আৰু 3 বছৰ আৰু 10 বছৰ পৰাই দি আছে। তো তলফ স্ক্যান কৰিলে আপুনি দেখা পাব জেনেৰেল কেটাৰ কাৰণে 750 টকা আৰু आपलोকে তলফ স্ক্যান কৰিলে आपलोকে এপ্লাই কেনে কৰিব মই দেখাই দি আছো। তো आपलोक দেখা পাব এপ্লাই লিংক এপ্লাই অনলাইন এপ্লিকেশন লিংক এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্রেন্ড आपलोकर পেজটো লোডিং ল'ব লোডিং লোৱাৰ পিছত তো সব ফ্রেন্ড আবেদন কৰা যেটো ফর্ম আছিল সেই ফর্মটো आपलोকৰ ওপেন হৈ যাব অলপ ওয়েট কৰিব। তো সব ফ্রেন্ড দেখা পাইছে পেজটো অলপ মানে এনেকৈ লোডিং লোৱাৰ পিছত তো সব ফ্রেন্ড आपलोকৰ মেইন পেজটো খুল খাব অলপ ওয়েট কৰিব। তো সব চাব পাৰে আপোনালোকৰ যেটো অফিচিয়ালি মানে অফিচিয়েল আছিল ওয়েবসাইটটো খোল খাইছে। এতিয়া আপোনালোকে দেখা পাব ষ্টেট বেংক অফ ইণ্ডিয়া অফিচিয়েল ওয়েবসাইট। তাৰপিছত আপুনি কি কৰিব ক্লিক হেয়াৰ ফৰ নিউ ষ্টেচন এটা আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত এনেকৈ ইণ্টাৰফেস আছে কি আপোনালোকে আপোনালোকৰ ফাৰ্ষ্ট নেম কনফাৰ্ম নেম মিডিল নেম কনফাৰ্ম নেম বহাৰ পিছত তাৰপিছত আপুনি কি কৰিব তাৰপৰা আকৌ আপোনালোকৰ কনফাৰ্ম মিডিল নেম লাষ্ট নেম কনফাৰ্ম লাষ্ট নেম বহাব বহাৰ পিছত তো সব তলফ স্ক্যান কৰিব কৰাৰ পিছত তো সব আপোনালোকৰ মোবাইল নাম্বাৰ কনফাৰ্ম মোবাইল নাম্বাৰ অল্টাৰনেট মোবাইল নাম্বাৰ এটো দিলে হ'ব নিদিলে নাই। তাৰপিছত তলফ স্ক্যান কৰি আপোনালোকে ইমেইল এড্ৰেছ তাৰপিছত কনফাৰ্ম ইমেইল এড্ৰেছ দিয়াৰ পিছত তো সব ফ্রেন্ড আপোনালোকে কি কৰিব সিকিউৰিটি যেটো কোড আছে সেই কোডটো আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত তো সব ফ্রেন্ড তো সব ইয়াতে সকলোখিনি ডিটেইলছ দুকৈ বহাই দিয়াৰ পিছত তো সব আপোনালোকে তলফ স্ক্যান কৰিব কৰাৰ পিছত আপোনালোকে কেপচাটো বহাই কিনে আপোনালোকে সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব সেকেন্ড স্টেপ আহিব আপোনালোকৰ ফটো এণ্ড সিগনেচাৰ আপলোড কৰিব লাগিব। থাৰ্ড স্টেপ আহিব আপোনালোকৰ ডিটেইলছ তাৰপিছত আপোনালোকে 4 নম্বৰ প্ৰিভিউ কৰিব আৰু 5 নম্বৰ আপোনালোকে আপলোড কৰিব। আপলোড কৰাৰ পিছত তো সব আপোনালোকে 750 টকা পেড কৰিব। পেড কৰাৰ পিছত তো সব আপোনালোকৰ এটা একনলেজমেন্ট আহিব। এই একনলেজমেন্টটো আপোনালোকে কি কৰিব আপোনালোকে পিন কৰি ৰাখিব নহলে আপোনালোকৰ এটো মানে সেভ কৰি ৰাখিব। যেতিয়া আপোনালোকে এডমিট দিব তেতিয়া এটো আপোনালোকৰ এটো চাই কিনে আপোনালোকৰ মানে আইডি পাসওয়ার্ড দি আপোনালোকে লগইন কৰি এডমিট ডাউনলোড কৰিব পাৰিব। তো সব এনেকৈ যে SBI মানে ক্লাৰ্কৰ কাৰণে নতুন পোষ্ট ওলাইছে পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। তো সব আপোনালোকৰ ভিডিও ভাল লাগিছে তো সব যদি ভিডিও ভাল লাগে মই ভিডিও লাইক কৰিব শেয়ার কৰিব আৰু নতুন নতুন আউট প্ৰবলেমৰ চেনেলটো সাবস্ক্রাইব কৰি নাপাৰিব। থ্যাংক ইউ ফর ওয়াচিং মাই ভিডিও।